ভেঞ্চাৰ স্কুল কোনো আইনৰ অধীনত নাথাকে। ভেঞ্চাৰ স্কুলখিনিয়ে যদি প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনতো নিজকে পঞ্জীয়ন কৰিলে তেওঁলোকে ৰিকগনিশ্যন পাব, আৰু নহ'লে তেওঁলোকে প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ অধীনত আহিবলৈ হ'লে তাৰ আউটাৰ ভিতৰত আহিব লাগিব। বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আনৰিকগনাইজ স্কুলত পঢ়ে, চোকা ল'ৰা ছোৱালী, তেওঁলোকে নৱোদয়ত নামভৰ্তিৰ কাৰণে যেতিয়া যায়, প্ৰথম তেওঁলোক বাছনিও হৈ যায়, নৱোদয়ত চিট পাইছে, পোৱাৰ পাছত এডমিশ্যনটো ল'ব নোৱাৰে কাৰণ তেওঁৰ পেন নাম্বাৰ নাই বা তেওঁৰ ৰিকগনাইজ স্কুলৰ চাৰ্টিফিকেট। ছাত্ৰ বা ছাত্ৰী তেওঁলোকৰ পেন থাকিবই লাগিব, কাৰণ এইটো নহ'লে তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ অসুবিধা হ'ব। এই নম্বৰটো একেবাৰে আৰম্ভণিৰে পৰা সকলোবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ আমি এইকেইদিন দুদিনমান ৰখিলো, হাইকোৰ্টত এটা কেছ চলি আছে। আপোনালোকো জানে যে 2018 চনতে দিয়া কেছটো ফাইনেল জাজমেণ্ট হোৱা নাই। এতিয়া যিটো জাজমেণ্ট আছে, জাজমেণ্টটো আমাক মানাও কৰা নাই, কিন্তু এটা বাক্য লগাই আমি যি সিদ্ধান্তই নলওঁ কিয় সেইটো ফাইনেলি ডিপেণ্ড অন দ্য আউটকাম অফ দি ফাইনেল যিটো হ'ব তাৰ ওপৰত। গতিকে তেনেকুৱা এটা আমি এতিয়া ৰেগুলাৰাইজেশ্যন কৰিলেও সেই লাইনটো আমি লিখি দিব লাগিব। Your civil service has been regularized, provided it may get modified after the final outcome of the final judgment of the High Court. এইটোত এটা সিদ্ধান্ত লোৱাৰ পাছত কাৰণ CMA যেতিয়া SSA বা ষ্টেট স্কুলৰ টিচাৰখিনি কৰে, সেইদিনাখনে মোক কৈছে যে আমাৰ হাইস্কুলৰ এডিশ্যনেল প্ৰটেকশ্যন টিচাৰখিনিও ঠিক কৰিব লাগিব। ইয়াৰ পাছত কোৰ্ট কেছটোৰ কাৰণে আমি লখিমপুৰ মাজত ইলেকশ্যনো আহিলে। এতিয়া মই এটা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, কণ্ডিশ্যন লগাই পেলাই আমি দিম নে নিদিম। মোৰ মতে কণ্ডিশ্যন লগাই হ'লেও দি দিব লাগে। হাইকোৰ্টখন ইমান মানে আমি বাড়ি তুই এফা করে আমার খবর দিকে দাও ঠেফা ফারিলেই মুখ 4 বছৰ হৈ গ'ল আমাৰতো NPS আমি বাকীখিনি ছাৰ হাইস্কুলৰ সেইটো ছাৰ আমি কৰিব পৰা নাই।